যে আজি শাসক দলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী পক্ষৰ আজি সাংসদ ৰকিবুল হুছেইন বা তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত বাগযুদ্ধত লিপ্ত নহয় যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত অসমৰ 6 জনক জনজাতিকৰণৰ যিখন বিধেয়ক উত্থাপন হৈছিল সেই বিধেয়কখন আলোচনা কৰি কাৰ্য কৰিবৰ কাৰণে মই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছ দলৰ যি 3 গৰাকী সাংসদ আছে তেখেতসকলক মই আহ্বান জনাইছো একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছো যে আপুনি যেহেতুকে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত এগৰাকী দায়িত্বশীল মন্ত্ৰী আছিল আপোনাক তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ দ্বাৰা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মডেলিটি নিৰ্ণয় কৰিবৰ কাৰণে মন্ত্ৰীগোটৰ অধ্যক্ষ আপুনি আপোনাক দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই সমস্যাত পশ্চিমী জনগোষ্ঠীৰ সকলো দল সংগঠনৰ লগত মিলিত হৈ এই সমস্যাটো সমাধানৰ কাৰণে এক ব্যৱস্থা লৈছিল আৰু আপুনি নিজেই পৰামৰ্শ দিছিল যে অভিযুক্ত গোৱালপাৰা জিলাৰ পশ্চাদমুখীসকলক ভূঞাম জনজাতিৰ মৰ্যাদা দিবৰ কাৰণে পশ্চাদমুখী জনগোষ্ঠীৰ সকলো সংগঠনে যৌথ মেম'ৰেণ্ডাম দিব লাগে আৰু আপোনাৰ সেই পৰামৰ্শ শিৰোধাৰ্য কৰি আমি পশ্চিমী জনগোষ্ঠীৰ সকলো দল সংগঠনে আমি যৌথভাৱে মেম'ৰেণ্ডাম প্ৰদান কৰিছিলোঁ তাৰ পিছত আজি আপুনি কৈছে যে কংগ্ৰেছৰ দিনত বিধানসভাৰ মজিয়াত যে অসমৰ জনজাতি সংগঠনবিলাকৰ সৰু সংকট নহ'লে আপুনি জনজাতিকৰণ কৰিব নোৱাৰাৰ কথা কৈছে আপুনি সেই কথাবিলাক পাহৰি যাওক বিজেপি নেতৃত্বাধীন চৰকাৰখনে 2014 চনৰ পৰা 2021 চনলৈকে নিৰ্বাচনী সভা সমিতিবিলাক যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল যি কথাবিলাক আপোনালোকে কৈ আছিল যে 11 দিনৰ ভিতৰত আমি কাৰ্যকৰী কৰিম 6 মাহৰ ভিতৰত কাৰ্যকৰী সেই কথাবিলাক আপোনালোকে কিন্তু আপোনালোকে আজি কাৰ্যকৰী নকৰি কংগ্ৰেছক দোষাৰোপ কৰি বাক চুতৰালি আজি মানে মুখ চুপুটি মাৰি আজি পশ্চিমী জনগোষ্ঠীক আজি আপোনালোকে গিনিপি খোজাই আছে বা আজি আমাৰ সেই সমস্যাৰ সমাধানৰ পৰা আপোনালোকে আঁতৰি আছে গতিকে পূৰ্বে কংগ্ৰেছ চৰকাৰ কেন্দ্ৰ ৰাজ্যত থকাতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে এটা সুযোগ সুবিধা পাইছিল কিন্তু সেই সময়ত তেওঁলোকে নকৰে আজি তেওঁলোকৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই সংসদৰ মজিয়াত মাত মাৰিছে আমি ভাল পাইছোঁ আজি ভূপেন বৰা ডাঙৰীয়াই মাত মাৰিছে ভাল পাইছোঁ কিন্তু তেওঁলোকে সেই সময়ছোৱাত কি কাৰণত কৰিব পৰা নাছিল বা কৰা নাছিল সেই কথাটো আমাক আজি ৰাজহুৱাভাৱে ক'ব লাগে বা ভৱিষ্যতে কেন্দ্ৰ বা অসমৰ চৰকাৰ হ'লে অসমৰ 6 জনৰ জনজাতিকৰণ কৰিব না নকৰিব নে জনজাতি সংগঠনৰ বিৰোধিতাত বা বাধাত তেওঁলোকে পুনৰ পিছুৱাই যাব এই কথাটো তেওঁলোকে ৰাজহুৱাভাৱে স্পষ্ট কৰিব লাগে গতিকে তেওঁলোকে আজি শাসনাধীন চৰকাৰক দোষাৰোপ কৰাৰ সলনি বা শাসনাধীন চৰকাৰে আজি কংগ্ৰেছক দোষাৰোপ কৰাৰ সলনি পশ্চিমী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া যিটো সমস্যা এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ লওক আৰু যি ৰাজ্যসভাত যিখন বিধেয়ক কৰি আছে সেইখন আলোচনা কৰি গৃহীত কৰাৰ লগতে লোকসভাত গৃহীত কৰক আৰু অসমৰ পশ্চাদমুখী জনগোষ্ঠীক যি মান্যতা পাব লাগে জনজাতিৰ মৰ্যাদা সেই মান্যতা প্ৰদান কৰক তেতিয়া আমি ভাবিম যে সঁচা অৰ্থৰে কংগ্ৰেছে পশ্চিমী জনগোষ্ঠীৰ এই সমস্যাটো সমাধান বিচাৰিছে আৰু বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি দল তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পশ্চিমী জনগোষ্ঠীৰ এই সমস্যাটো সমাধান বিচাৰি এই কথা প্ৰমাণিত হয় অন্যথা আমি ভাবিম যে কংগ্ৰেছৰ দৰে বিজেপি দলেও পশ্চাদমুখী জনগোষ্ঠীক এনে গিনিপিকৰ দৰে ব্যৱহাৰ কৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি চতুৰালে এই বিষয়টোৰ পৰা আঁতৰি থাকিবৰ কাৰণে এক নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে